নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। সিডেক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। যেহেতু এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, কিমান পদ মুকলি হৈছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে সিডেক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। প্ৰায় 644টা পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত এটা অভাৰভিউ দিয়া আছে, অভাৰভিউটো আপুনি দেখিবলৈ পাইছে। ইয়াতে লিখা আছে ভেকেঞ্চিটো আহিছে আপোনালোকৰ সিডেক নিউ ভেকেঞ্চি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিটো সিডেক। পোষ্ট নেমসমূহ হৈছে আপোনালোকৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্ট দেখিবলৈ পাব, প্ৰজেক্ট লিডাৰ পোষ্ট দেখিবলৈ পাব, প্ৰজেক্ট মেনেজাৰ পোষ্ট দেখিবলৈ পাব, প্ৰজেক্ট ছাপৰ্ট ষ্টাফৰো ভেকেঞ্চি দেখিবলৈ পাব, ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্ট দেখিবলৈ পাব, প্ৰগ্ৰেম মেনেজাৰৰ পোষ্ট দেখিবলৈ পাব। টোটেল আপোনালোকৰ 646টা পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পদসমূহৰ প্ৰতি, তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে আপুনি আবেদনসমূহ কৰিব পাৰিব। সিডেক ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ পাৰ এনুৱেল মানে আপোনাৰ বছৰি 4.49 লাখৰ পৰা আৰম্ভ কৰি 22.9 লাখলৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু আপোনালোকৰ পাৰ এনুৱেল চেলাৰীটোৰ কথা কৈছোঁ, পাৰ মান্থ কোৱা নাই, পাৰ এনুৱেল আপুনি ইমানকৈ চেলাৰীসমূহ লাভ কৰিব পাৰিব। সিডেক ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে। মিনিমাম যিটো 18 বছৰৰ পৰা আবেদন কৰিব পাৰে, মেক্সিমাম বয়সটো ইয়াতে দিয়া আছে 56 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনো লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি জেনেৰেল OBC যি কেণ্ডিডেট নহওক কিয় আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে অনলি এটা ইণ্টাৰভিউ হ'ব, ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনাৰ BE বা BTech ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। যিটো ইঞ্জিনিয়াৰ পদ হয় সেইবাবে আপোনালোকৰ BE বা BTech থাকিব লাগিব। বেচেলৰ ইঞ্জিনিয়াৰ বা BTech আপোনাৰ থাকিলে এই পদসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো